কলগাছিয়া হৰিয়াতপুৰত নিশা সংঘটিত হয় ভয়ংকৰ চুৰিকাণ্ড চুৰে লুটি দিলে 11 লক্ষাধিক টকাৰ শুকান চুপাৰী চুৰিকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্য বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হৰিয়াতপুৰ গাঁৱত নিশা সংঘটিত হয় চুৰিকাণ্ড জানিব পৰা মতে নিশা অনুমান 2:30 বজাত এখন মালবাহী চাৰিচকীয়া বাহনলৈ চোৰৰ এটা দলে শহীদুল ইছলামৰ ঘৰৰ পিছফালেদি সোমাই প্ৰথমে অতি কৌশলগতভাৱে দুখনকৈ বাইকৰ টাৰ কাটি ঘৰৰ তলা ভাঙি 28 বস্তা শুকান চুপাৰী চুৰে লুটি দিয়ে জানিব পৰা মতে প্ৰতিটো বস্তাৰ ওজন 86 কেজিকৈ সম্পূৰ্ণ 11 লক্ষাধিক টকাৰ শুকান চুপাৰী চুৰে লৈ যায় উল্লেখ্য যে উক্ত ঘৰতে এমাহ পূৰ্বে প্ৰায় 7 লাখ টকাৰ শুকান চুপাৰী চুৰে চুৰি কৰি লৈ গৈছিল এই ক্ষেত্ৰত চুৰৰ এটা বৃহৎ চক্ৰ আছে বুলি সন্দেহ কৰাৰ লগতে যেতিয়ালৈকে চুৰৰ বৃহৎ চক্ৰ আৰক্ষী প্ৰশাসনে উৎখাত কৰিব নোৱাৰে তেতিয়ালৈকে ব্যৱসায়ীসকলে এইদৰে শাস্তি পাই থাকিব বুলি ভুক্তভোগীয়ে মন্তব্য কৰে হেয়ে উক্ত অঞ্চলত পুলিচ প্ৰশাসনক পেট্ৰলিংৰ ব্যৱস্থা কৰাৰ দাবী জনোৱাৰ লগতে চুৰি হোৱা চুপাৰী উদ্ধাৰ কৰি দিয়াৰ লগতে ন্যায় পোৱাৰ দাবী জনাই ভুক্তভোগীয়ে আমাৰ এইখন ঘৰত আজি ৰাতি এইখন ভাঙি এই ঘৰৰ পৰা 28 বস্তা তামোল এটা বস্তাত 86 কেজি 800 গ্ৰাম কৈ তামোল আছে তেনেকুৱা 28 বস্তা তামোল চুৰি লৈ গৈছে চুৰটো তাৰমানে আমি ধৰিব পৰা নাই কিন্তু ইমান বৃহৎ পৰিমাণৰ তাৰমানে মাল সিহঁতে যে লৈ গ'ল এইটো আমি তাৰমানে প্ৰশাসনৰ ওচৰত এইটো তদন্তমূলক অনুসন্ধান কৰি এইটো এটা বিহিত ব্যৱস্থা কৰিব লাগে আৰু এনেকুৱা মাজে মাজে আৰু ইয়াৰ আগতে এবাৰ চুৰি হৈ গৈছিল এইটো আমি বালিপুৰী থানাত এজাহাৰ দিছিলোঁ পুলিচ আহি তদন্ত কৰিছে তদন্ত কৰি হয়তো এতিয়ালৈকে তাৰ কোনো মালৰ অনুসন্ধান পোৱা নাই আমি আশা কৰোঁ যে এইবাৰ আমি থানাত নিশ্চয় জনাম এজাহাৰ দিম 7 লাখ টকাৰ তামোল চুৰি কৰি লৈ গৈছিল এইবাৰো লৈ গৈছে তেনেকুৱা খুজিলদাৰ আছে সেই খুজিলদাৰে হয়তো চুৰবিলাকক জনায় যে তেনেকুৱা তামোল তাত থাকে গাড়ীৰ যিটো চিহ্ন চাইছোঁ চকাৰ চিহ্ন চাইছোঁ সেইটো এটা বলেৰো পিকআপ গাড়ী তেনেকুৱা এটা গাড়ী হ'ব সৰু গাড়ী হ'ব সেইখন গাড়ীত যিমানখিনি তামোল ল'ব পাৰিছে সেইখিনি লৈ গৈছে আৰু কিমান বস্তা লৈছে 28 বস্তামান তামোল লৈছে এইটো বিচাৰোঁ যে এনে যে দুষ্কাৰ্য সংগঠিত হৈ থাকে এইটো এটা আমাৰ ৰাস্তাত আমাৰ এই এলেকাত এটা পহৰা থাকিব লাগে টহলদাৰী যিটো থাকে পহৰা সেইটো থাকিব লাগে আৰু আমাৰ এই তামোলখিনি অনুসন্ধান কৰি যাতে অনুসন্ধান কৰি ইয়াৰ এটা বিহিত ব্যৱস্থা এটা আমি যাতে ন্যায় পাওঁ যাতে এনেকুৱা আৰু চুৰি নহয় আৰু চুৰি হোৱা মাল যাতে আমি উদ্ধাৰ কৰিব পাৰোঁ তেনেকুৱা এটা ব্যৱস্থা কৰি দিলে আমি হয় ইয়াত এটা বৃহৎ চক্ৰ আছে বুলি আমি ধাৰণা কৰোঁ আৰু সেই চক্ৰটো যেতিয়ালৈকে উদঘাটন কৰা নহ'ব তেতিয়ালৈকে আমাৰ ব্যৱসায় কৰা মানুহবিলাকে তেনেকুৱা শাস্তি পাই থাকিব কাৰ মাল হয় শহীদুল ইছলাম মোৰ সৰু ভাইটি কিছুমানে তাৰমানে ঘৰৰ তালা ভাঙি চুপাৰী লৈ গৈছে কেনেকৈ লৈ গ'ল তালা চালা ভাঙি ডাইৰেক্ট লৈছে কেনেকৈ গম পালে আপোনালোকে গম পাইছোঁ সকালত ৰাতিপুৱা উঠি দি দৰ্জা মৰ্জা সব লক কৰা দৰ্জাৰ সামনে গাড়ী লোৱা গাড়ী চাৰি সব তাৰ মাৰ সব কাটি দিয়ে কেইটা বাইকৰ তার কাটিছে 2টা বাইকৰ তার কাটিছে তারটো কিয় কাটিলে কি সন্দেহ হয় আপোনালোকৰ তারটো কাটিছে তাৰমানে পিছা কৰিম বুলি কি বস্তু লৈছে খালি চুপাৰী লৈছে 28 বস্তা 28 বস্তা সৰ্বমুঠ কিমান টকাৰ মাল হ'ব তাতে মাল হ'ব মোটামুটি এনে 11 লাখ টাকা মাল সদুল খানে ক'ত ঘৰ উত্তৰ শরীয়তপুর অনুমানিক মোটামুটি এনে 2.5টার পিছত ঘটনা থানায় তো আগের এন্ট্রি দেওয়া আছে এবারও এন্ট্রি দিব চুরি হয়েছে একবার ইয়াৰ আগত মাছানি হয়েছে কিমান বস্তা লৈছিল ইয়াৰ আগত লৈছে আর মোটামুটি 7 লাখ টাকার মাল নিছে 7 লাখ টকা কলকাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ